নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আহক আজিৰ বাতৰি বৰক্ষেত্ৰী ঘোঁৰাবাহাত চৰকাৰী পথৰ নামত টকা সংগ্ৰহ কৰা গুৰুতৰ অভিযোগ ৰাইজৰ নিউজৰ এক ৰিপৰ্ট বৰক্ষেত্ৰীৰ ঘোঁৰাবাহাত চৰকাৰী পথৰ নামত টকা সংগ্ৰহ কৰা গুৰুতৰ অভিযোগ ৰাইজৰ টকা নিদিলে পানীৰ মাজেৰে যাবলৈ নিৰ্দেশ বিলৰ মহলদাৰে নিৰ্মাণ কৰা পথৰ নামত কোনে ধন দাবী কৰিছে ৰাইজক স্থানীয় মহিলাসকলৰ অভিযোগ এজন যুৱকে বিলৰ পাৰত থকা পথটোৰে আহিলে 2000 কৈ দিব লাগিব অন্যথা বিলৰ মাজেৰে যাব লাগিব বুলি ভাবুকি প্ৰদান কৰিছে স্থানীয় ৰাইজে অভিযোগ তুলিছে যে চৰকাৰী মাটিৰ ওপৰেদি অহা যোৱা কৰাৰ নামত কিয় টকা দিব লাগে এতিয়া উপায়ন্তৰ হৈ স্থানীয় ৰাইজে প্ৰশাসনক উক্ত বিষয়ত উচিত তদন্ত কৰিবৰ বাবে অনুৰোধ জনাইছে আরশবক 2000 কে টাকা লাগে আমি যিমান ঘর ইফালে মানুষ যাম হেয়াতর প্রায় 2000 কে টাকা আরশব আলী আশরফ ক'ত ঘৰ ঘর হেৰি চৰত আছিল এতিয়া ইয়াতে উঠি আছে নেকি ক'বাত আছে এতিয়া মাটি ৰাখছি ইয়াতে আমি হাজা কৰোঁতে সদায় মোক সুধি থাকে মই দিয়া নাই ইমান দিনে পাছতে একদিনে আমি কইঠা তুলি আছো এই জনুদে সুধলো যে এনেকুৱা কথা আমি ৰাস্তা দিয়ে হাতে দেও পইচা লাগে বুলি কই কিহৰ পইচা লাগে তোৰ চৰকাৰী ৰাস্তা পইচা দিবা নালগে মই নাকে আৰু পইচাখিনি আৰু তাক দিয়া নাই এই যোনি আহিব বোলে ঘৰে প্ৰতি 2000 কে টকা লাগব এইখিনি এতিয়া আপোনালোকে কি কয় নহলে কৈছে পানী দি যাবা হেৰি যাবা দিছি পানী দি আমি আৰু কৈছো খানি দিবা তেতিয়াহ'লে তুমি টকা দি দিবা বাঞ্চা খান্দি দিবা তেতিয়া আহাতে পইচা লাগে তেতিয়া জনাবাই লাগব উচিত বিচাৰ লাগে আৰু দালালক উচিত শাস্তি দিব লাগে এইখিনি মোৰ কথা কৰোঁতে যি ফাৰ্ষ্টৰ পৰা পাম তেতিয়াই চালোঁ ৰাস্তা আছে না নাই ৰাস্তা আছে চালোঁ চাই পেলাই আমি মাটি ৰাখলোঁ মাটি ৰখাৰ হেৰি 6 মাহ পিছতে আমি ইয়াতে ঘৰ বনালোঁ ৰাস্তা আছে আৰু কেইদিনমান পিছত অহা যোৱা কৰোঁতে আশৰাফ এজন মানুহ আহি সুধিলে পইচা লাগব 2000 টকা চৰকাৰী ৰাস্তা কিহৰ পইচা লাগে পইচা নেদাও গোটাই মানুহবিলাক মাটি ৰাখছি সিহঁতে যদি দিয়ে পইচা 1000 কে 2000 কে 5000 টকা কৰি হলি দিম গোটাই মানুহ আহি ভৰ্তি হ'ব লাগব ইয়াতে তেতিয়াই আমি পইচা দিম নহ'লে পইচা নেদেও তাৰপিছত হেৰি আমি একদিনে পথাৰত কইঠা উঠাই আছোঁ তাতে গ'লে পইচাটো তুমি নেদিলে মই কৈছোঁ কিহৰ পইচা লাগে গোটাই মানুহতো অহা নাই কিয় পইচা দিম আমি একলা নেদেও পিছত আমি দুয়ো কথা পাতি আছোঁ মোৰ হাজবেণ্ড আৰু মই কথা পাতি আছোঁ আৰু এজনে এতিয়া মাটি কাটি আছিল সি আহিল কিহৰ পইচা লাগে বাইদেউ কৈ আছা তাত হেৰি জানৰ তাতে যে খান্দা আছিল সেই খান্দাখিনি কোনে মাৰছি মানুহজনে ক'লা হেৰি জানৰ মহলদাৰে মাৰিছে জানৰ মহলদাৰে মাৰিছে জানৰ মহলদাৰ তেতিয়া হেৰি সি গুচি আহিলে আমি ঘৰত আহিছোঁ গধূলি বেলা জনুদাক সুধিলোঁ ৰাস্তাটো কোনে মানছি মহলদাৰে মানছি কিহৰ পইচা খুজি পইচা নিদিবি তাৰপিছত আহিলে আৰু 2 দিনমান পিছত আহি পেলাই ক'লে ঐ জনুৰক কিয় তই ফোন মাৰি কৈ দিলি এতিয়া আৰু তই ৰাস্তা দি যাব নোৱাৰা জানো পাৰি দি পানী দি খোজকাঢ়ি যাব লাগব মই পাছত কোনাবে গৈছি আশৰাফক ক'লোঁ মই যে তাতে খান্দি দিবা আমি যাম আৰু খান্দি যদি নেদিয়া ৰাস্তা আছে আমি ৰাস্তা দি অহা যোৱা কৰিম পইচা কিন্তু নেদাও সিহঁতে বনাইছে জানৰ মালিকে বোলে বনাৰ পিছতে মোৰ ভতিজাৰ কাজ বোলে পইচা খুজিছে 800 সবত পইচাটা না ভায়াকে সফেদ ভাঙনা মাৰি ইয়াতে কি কৰি আছে সফেদে সবতে পইচাটা ই কৰি আছে ইয়াতে মাটি ৰাখছে ইয়াত মাটি কিনছে যেটো শুনা নাই 2000 কে টকা খুঁজে মোৰ ভাতিজাৰ কাছে কৈছে যে সবৰে 2000 কে দিব লাগে এটো যোনে ঘৰ বনায় সবকে দিব লাগে সরকারি রাস্তা তদন্ত করবা লাগে সরকারি না বেসরকারি রাস্তা এই কথাটা সরকারে তদন্ত করে কিনে সেইটো সরকারে বিচারটা করিব ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও